ইয়াতে পঢ়াৰ কাৰণ হ'ল যে ছাৰ ইয়াতে আহি আছে তো ইনিচিয়েলি ছাৰৰ এইটো ছেকেণ্ড ভিজিট হয় আমাৰ অসম গুৱাহাটীলৈ চ' ছাৰ যে আহি আছে আমাৰ ইয়াতে অসমত আমাৰ ইয়াতে নিয়াৰ বাই মানে লোকেল এতিয়া কোনো গম নাপায় যে আমাৰ হায়দৰাবাদৰ পৰা নেফ্ৰলজিষ্ট আমি অলমষ্ট 8টা স্পেচিয়েলিটি ইয়াতে লৈ আহি আছোঁ এভৰি মান্থ আপোনাৰ কাৰ্ডিঅ'লজি নেফ্ৰ' নিউৰ' চাৰ্জন গেষ্ট্ৰ' পালমো গোটেইখিনি আমাৰ ইয়াতে এভৰি মান্থত কণ্টিনিউ বেচিছত আহি আছে বাট পিপল এৱেৰ হোৱা নাই যে ইহঁতে আহি আছে হায়দৰাবাদৰ পৰা তো পেচেণ্টৰ ডিৰেক্টলি গুচি যায় তাতে গৈ একো আইডিয়া নাপায় ক'ত কি কৰিব সামান্য এটা কনচাল্ট কৰিবৰ কাৰণে ইমানখিনি খৰচা কৰি গুচি যায় যিখিনি কষ্ট আমি ৰেডিউচ কৰিবলৈ ডক্টৰক আমি ইয়াতে লৈ আহিছোঁ তাতে এটলিষ্ট কনচাল্ট কৰি যদি মেডিকেশ্যন থাকে ইয়াৰ পৰা মেডিকেশ্যন লৈ ল'লে তো তেতিয়া পেচেণ্টটো ট্ৰেভেল কৰিবলৈ নালাগে আৰু চাৰ্জাৰী থাকিলেতো বাৰু ট্ৰেভেল কৰিবই লাগিব তাতে গৈ কিনে তো সেই কষ্ট কাটিং কৰিবলৈ আমি যাতে পেচেণ্টৰ অলপ সুবিধা হয় সেইকাৰণে আমি পেচেণ্ট ডক্টৰক ইয়াতে কনচাল্ট কৰি লৈ এভৰি মান্থ আমি কণ্টিনিউ এটা মানে ডক্টৰ অপিডি কেম্প কৰোঁ আমি চ' আমাৰ ডক্টৰ ইয়াতে আপোনাৰ বহে হেল্থ চিটি আপোনাৰ খানাপাৰা হেল্থ চিটিৰ লগত আমাৰ টাই আপ কৰা আছে আৰু লগত 6 মাইলত আপোনাৰ আল্ট্ৰাকেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ আছে এইটোৰ লগত আমাৰ টাই আপ কৰা আছে চ' য'ত আমাৰ ডক্টৰে এভৰি মান্থত আহি কিনে অপিডি কেম্প কৰে চ' তাতে আহি কিনে পেচেণ্ট কনচাল্ট কৰিব পাৰে যিকোনো বিষয় লৈ আহিব পাৰে আমাৰ ইয়াতে যেনেকৈ মই ক'লোঁ আপোনাৰ 8টা স্পেচিয়েলিটি আমাৰ ইয়াতে আহি আছে এভৰি মান্থত কণ্টিনিউছলি আহি থাকে লাইক আপোনাৰ এভৰি মান্থত এটা ফিক্স ডেট ইহঁতৰ থাকে every third Friday of this every month. So third Friday to specifically যিটো ডেট হোৱা হয় third Friday of every month এইটো আমি almost 20-25 days prior to আমি এইটো জনাই দিওঁ তো ছ'চিয়েল মিডিয়া পেপাৰ এড আমাৰ তাতে গোটেইখিনি দিয়া থাকে চ' মই ইয়াতে গোটেইখিনি চাওঁ ছাৰৰ অহা পাছত পেচেণ্টৰ যদি কিবা কুৱেৰিজ থাকে ৰিগাৰ্ডিং ট্ৰিটমেণ্ট যদি ইয়াতে কনচাল্ট কৰিব বিচাৰে বা ডিৰেক্টলি হায়দৰাবাদ যাব বিচাৰে ত' মোক ডিৰেক্ট কণ্টেক্ট কৰিব পাৰে ষ্টাৰ্টিঙত ইনিচিয়েল ষ্টেজ তেখেতে আমাক ৰিপৰ্ট শ্বেয়াৰ কৰিলে আমি এষ্টিমেটটো ইয়াৰ পৰাই দি কিনে আমি পেচেণ্টক মানে হেল্প কৰি দিওঁ তাতে যোৱাৰ পাছত অহা যোৱা থকাৰ কাৰণে গোটেইখিনি আমি ইয়াৰ পৰা চাই দিওঁ চ' পেচেণ্টৰ একো ভৰি কৰিব নালাগে জাষ্ট আপুনি যদি প্লেন কৰে ট্ৰেভেল প্লেন ত' তেখেতে আমাক কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো আপোনাৰ ডিটেইলছখিনি গোটেই দিয়া থাকিব তাতে ত' আমাৰ কিবা কুৱাৰি থাকিলে মোক ইয়াতে কণ্টেক্ট কৰি কথা ক'ব পাৰে ইয়াৰে পৰা যোৱা পেচেণ্টৰ কাৰণে যাতে একো অসুবিধা নহয় কিছুমান ডক্টৰ আছে যোনে আমাৰ ইয়াৰে ভাষা ক'ব নোৱাৰে তাৰে লোকেল ডক্টৰকেইটা সেইটোৰ কাৰণে আমাৰ ট্ৰান্সলেটৰ তাতে দিয়া হয় এটা ডক্টৰৰ লগত থাকে যদি কিবা কাৰণত লেংগুৱেজ বেৰিয়াৰ আহি যায় সেইটো টাইমত আমি সেই কৰ্ডিনেটৰ হেল্প লৈ লওঁ আপোনাৰ তাতে আমাৰ গোটেই নিচক অসমৰ পৰা ৰিকুৱেষ্ট কৰা ইনফেক্ট ফুডিঙৰ কাৰণে মানে তাৰে ফুডিং আমাৰ অসমৰ মানুহে ভাল নাপায় তাৰে খানাবিলাক সেইটো কাৰণে আমাৰ ইয়াৰে পৰা গোটেইখিনি চেফ কুক চব তাতে আমাৰ অলৰেডি ছেট কৰা আছে আপোনাৰ লজ আছে তাতে আপোনাৰ কেণ্টিন আছে য'ত আপুনি নৰ্থ ইষ্টৰ খানা পাই যাব নৰ্থ ইষ্টৰ লোকেল মানুহ আছে য'ত আপোনাৰ কোঅৰ্ডিনেট কৰিব পাৰিব তো যোৱা হ'লে একো অসুবিধা নাই তাতে কিমান পেচেণ্ট যায় ইয়াৰলি আমাৰ অসমৰ পৰা অলমষ্ট মানে আমি ক'ব পাৰোঁ অসমৰ পৰা মানে 40% পেচেণ্ট আমাৰ তাতে অসমৰ পৰাই যোৱা হয় মেক্সিমাম আপোনাৰ নিউৰলজিষ্ট নেফ্ৰ' আৰু গেষ্ট্ৰ' এই তিনিটা ছেগমেণ্টৰ বেছি আমাৰ পেচেণ্ট তাতে যোৱা হয় আৰু কেঞ্চাৰৰ কাৰণে বহুত পেচেণ্ট যায় এইটো এটা অংক ডিপাৰ্টমেণ্টটো আমাৰ তাতে অসমৰ বহুত পেচেণ্ট হয় এই সুযোগ সুবিধাখিনি ল'বলৈ মিনিমাম আৰু মেক্সিমাম বাজেটটো কেনেকুৱা ধৰণৰ হ'ব পাৰে বাজেট মানে আপোনাৰ যিটো ছাপ'জ স্পেচিফিক এটা কিবা বেমাৰ হ'ল আপোনাৰ সেই বাজেটটো এতিয়া ইনিচিয়েলিটো আমি ডিৰেক্ট ক'ব নোৱাৰোঁ আপোনাৰ ছাপ'জ ইয়াতে লোকেল কোনোবা আপুনি ডক্টৰ কনচাল্ট কৰিব